যাওক, আহি আছোঁ, দেখাম আপোনালোকক, সকলোখিনি চাই যাব। মই স্বাগতম জনাই চাওক আমি একেবাৰে ওলাই আহি আছোঁ। বয়সেও যাৰ ওচৰত হাৰ মানে, অসুখ অশান্তিও যাৰ ওচৰত হাৰ মানে, তেনে এজন মই মানুহ দেখুৱাবলৈ আহি আছোঁ। আপোনালোকক দেখাই দিম এতিয়া, চাব। এইজন চাওক, যাৰ ওচৰত বয়সে হাৰ মানিছে। এখেতৰ বৰ্তমান 80 পাৰ হৈ গ'ল, কিন্তু এখেতে নাঙলে হাল বাই ডাঙৰ বৰকোৰ মাৰি পেলাই এখেতে খেতি কৰি পেলাই নিজেও চলে, লগতে নিজৰ ল'ৰা দুজন আছে তেখেত দুজনৰ মানে পৰিয়াল বৰ্তমান ধুনীয়াকৈ চলোৱাই আছে। কিন্তু সৃষ্টিটো এখেতৰ পৰাই হৈছে। খেতি পথাৰ এখেতে কৰে, সিহঁতি দুইজন আহি পেলাই লাগি কৰি মানে ইয়াত দিয়ে, খেতি কৰে আৰু পৰিয়াল ধুনীয়াকৈ চলি আছে। আৰু মই আমাৰ এজন বৰ্তা হয়, আচলতে বৰ্তাৰ পৰা জানিব বিচাৰিম, বৰ্তমান বৰ্তা কওকচোন আপোনাৰ স্বাস্থ্যটো কেনেকুৱা হৈ আছে? এতিয়া বৰ্তমান কেনেকুৱা কি হৈ আছে? এতিয়া দুৰ্বল ন? দুৰ্বল, কঁকালৰ বিষ। কঁকালৰ বিষটো মানে আপুনি বহুত কষ্ট কৰিছে যে, সেইকাৰণে কঁকালৰ বিষ হৈছে। কঁকালৰ বিষ আৰু দুৰ্বল ন? আচ্ছা, অকণমান ডক্তৰক দেখুৱাইছেনে? দৰৱ পাতি কিবা খাইছেনে? কাম নাই ন? ঠিক আছে, অলপ ৰেষ্ট লগাও। এই ল'ৰা দুটা আহিব, সিহঁতি কৰিব অলপ কষ্ট। আপুনি অলপ দিহা পৰামৰ্শ দিব। এৰিব ন? মানে আপুনি যথেষ্ট দিন কাম কৰিলে, এতিয়া আপুনি ৰেষ্ট ল'ব হ'ল আৰু। হয়, আপোনাৰ নিচিনা মানুহ এতিয়া মানে নাইকিয়াই হৈ গ'ল। গতিকে এতিয়া মই আজি সকলোকে আমি চোৱাৰ লগতে আমাৰ গোটেই অসমবাসীক দেখুৱাই দিলোঁ, দেখাই দিলোঁ যে বয়সৰ হাৰ নমুনা এজন লোক আপোনাক দেখাই দিলোঁ। আৰু কষ্ট কৰি যাওক, ল'ৰাহঁতি কষ্ট কৰি যাওক। এতিয়া আপুনি মানে বহক আৰু ল'ৰাহঁতি আপোনালোকক খুৱাব। এয়া আমাৰ এওঁ আহি পেলাই এয়া আকৌ হেৰি চাওক, জিলমিল বুটলিলে, জিলমিল। আৰু আমাৰ এয়া ককাই ভাই আৰু একেলগৰ ককাই ভাই। এই যিজন মই বৰ্তা দেখুৱালোঁ, বৰ্তাৰে এজন সৰু ল'ৰা, সৰু নহয় মাজু, এয়া জিলমিল উভালি দিছে আমাক। মই বৰ্তাৰ সৰু ল'ৰাৰ পৰা জানিব বিচাৰিম, এই মাজু ল'ৰাৰ পৰা। কোৱাচোন অনুভৱ কেনেকুৱা দেউতাক লৈ পেলাই এতিয়া বৰ্তমান? দেউতাক বৰ্তমান অনুভৱ লৈ আমি যি দেখিছোঁ, আমাৰ দেউতাৰ মানে এতিয়ালৈকে আমি দেউতাক চলাবলগীয়া হোৱা নাই। দেউতাই নিজেই পইচা পাতি ঘটি নিজে খায়, নিজে ইনকাম কৰে, আমাকো লগতে সহায় কৰেহে। কিন্তু দেউতাৰ অসুখ অশান্তি পালে আমি কেতিয়াবা ট্ৰিটমেণ্ট কৰোঁ আৰু পাবলৈ নিদিওঁ সিমান। যিহেতু দেউতা এতিয়াও মানে এই বয়সতো চাইকেল মাৰি বজাৰ কৰে, এতিয়াও চাইকেল লৈ বজাৰলৈ গৈ আছে। কিন্তু এনেই আমাৰ ফালৰ পৰাহে কৈছোঁ, দেউতা মানে চাইকেল লৈ বজাৰলৈ যোৱাটো বন্ধ কৰিব লাগিছিলে নেকি? মোক এতিয়া ক'লে যে গাটো খুব দুৰ্বল, কঁকালটো বিষ, কি ক'ব আপুনি? মই দেউতাক কৈয়ে থাকোঁ যে দেউতা বজাৰ কৰিব নালাগে, এইটো বয়সত বজাৰ কৰিবলৈ সময় নাই। যিহেতু মানে কেতিয়াবা ৰাস্তাতে আমাৰ দিগদাৰ হ'ব। হয়, সেইটো কাৰণে মই আগেই দিওঁ, কিন্তু দেউতা নামানে। দেউতা মানে নোৱাৰে, থাকিব নোৱাৰে। আচল কথা কি, তেখেতে আগৰ পৰা কৰি থকা যেতিয়া ঘৰত ৰৈ থাকিব নোৱাৰে, সোমাই থাকিব ভাল পালেই মানে ওলাই গুচি যায়। হয়, ঠিক আছে, এতিয়াৰ পৰা সেই দেউতাক যাবলৈ মানা কৰা, যাব নালাগে। চাম, চেষ্টা কৰিম। ঠিক আছে, হ'ব। মই সকলোকে দেখুৱাই দিলোঁ, আমিও চালোঁ। আৰু ঠিক আছে, আজিলৈ আহোঁ, বাই বাই। আহি আমি আমাৰ বৰ্তা এজনৰ চাপৰি মানে বহা বুলি কয়, তেখেতৰ বহাত পালোহি। সোমাই যাওঁ, খবৰ এটা লৈ যোৱা হ'ব। পিছে বৰ্তাৰ তাত আহি পেলাই চাহৰ মেলা হ'লে, বৰ্তাই চাহ বনাইছে চাওক। আমাৰ এওঁ ক'লে বনাওঁ বুলি, কিন্তু এওঁ নিদিয়ে। এইয়া বৰ্তাই চাওক চাহ বনাই দিছে, এইয়া চৌকাত জুই ধৰি পেলাই চাহ বনাই দিলে দেই। ইয়াত তেখেতো আহিছে এতিয়া চাহ খাব। আমি একেলগে এতিয়া চাহ একাপ বহি খাম হন। এয়া বৰ্তা বহিছে, আপোনালোককো দেখাই দিছোঁ। এয়া দেখাই দিলোঁ। এতিয়া আমি চাহ একাপ খাম।
এইটো কোনে কোনে খাই ভাল পায় জনাবচোন দেই কি বস্তু